মই ধন্যবাদ জনাব বিচাৰিম মায়াবানী ৰক্তদাতা সংস্থা য'ত আমাৰ গোহাঁই ডাঙৰীয়া আছে, তেখেত সাধাৰণ সম্পাদক হিচাপে বিতুপন শইকীয়া ডাঙৰীয়া আছে, তেখেত মুখ্য ব্যৱস্থাপক হিচাপে আছে, আৰু কেউজন সন্মানীয় শিক্ষাবিদ, কেউজন ছাত্ৰ সংগঠনৰ, কেউজন বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আমাৰ লগত আছে জড়িত হৈ। আৰু আজি বিশ্ব ৰক্তদাতা দিৱসৰ দিনা আমাৰ মন আছিলে আৰু দায়িত্বও আমাৰ আছিল যে আমি বিশেষকৈ ৰক্ত য'ত প্ৰয়োজন হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়, তাৰপৰা আমাৰ মাজে মাজে কৈ থাকে যে আমাৰ ৰক্ত কমি গৈছে, ইয়াত প্ৰয়োজন আছিলে ৰক্তদানৰ, সেয়েহে আমি ৰক্তদান শিবিৰ আজি আয়োজন কৰিছিলোঁ। আৰু আমি ধন্যবাদ জনাম আমাৰ মৰিনী সমষ্টিৰ কাষতে আছে মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ, তাৰ পৰা আৰ্মী জৱানসকল আহিছে, প্ৰায় 20জনমান আৰ্মী জৱানে আজি ৰক্তদান কৰিছে, আৰু প্ৰায় 30জনমান ওচৰা-ওচৰি আমাৰ স্থানীয় যুৱ বন্ধুসকল আৰু জ্যেষ্ঠসকল আহি পেলাই ইয়াত ৰক্তদান কৰিছে। আমি আনন্দিত, গৌৰৱত অনুভৱ কৰিছোঁ। আৰু মায়াবানী ৰক্তদাতা সংস্থাৰ আমাৰ যি দায়িত্ব, আমাৰ সমাজৰ প্ৰতি আমি সেৱা আগবঢ়োৱা, এই দায়িত্ব আমি পালন কৰি গৈয়ে থাকিম। আৰু আমাৰ দেহৰ বিশ্বাস, ৰাইজৰ সহযোগিতা আৰু ভগৱানৰ আশীৰ্বাদ থাকিব। আমাৰ সকলোৱে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি সন্মান জনাই আমি মায়াবানী ৰক্তদাতা সংস্থাই আমি এই কাম হাতত লৈছিলোঁ। আমাৰ এবছৰ পূৰ হোৱাই নাই, আমি এনেধৰণে শিবিৰ আয়োজন কৰিছোঁ, কেওটা পৰিয়ালৰ মুখত আমি হাঁহি বিৰিঙাইছোঁ। আমাৰ বিশ্বাস, আমাৰ এতিয়ালৈকে বহু হাজাৰ সংখ্যক লোক জড়িত হৈ পৰিছে। ভৱিষ্যতৰ দিনত আৰু আমাৰ শুভাকাংক্ষীসকল ওলাই আহিব আৰু আমাৰ লগত জড়িত হ'ব, আৰু আমি মানৱ সেৱাত বৰ্তি থাকিম। হয়, আজি ৱৰ্ল্ড ব্লাড ডোনাৰ্ছ ডে, আৰু আজি মায়াবানী ৰক্তদান এছ'চিয়েশ্যনে যোনটো ৰক্তদান শিবিৰ পাতিছে, সেইটো কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। কাৰণ ৰক্তই মানুহক জীৱন দান দিয়ে, এজন মানুহৰ তেজেৰে আমি 3জনৰ জীৱন বচাব পাৰোঁ, আৰু তেওঁলোকে ইমান সুন্দৰ এটা পদক্ষেপ আজিৰ দিনটোত লৈছে, আৰু জোৱানসকলো আহিছে, তেওঁলোকে নিজে আগবাঢ়ি আহি ৰক্তদান কৰিছে। মই ভাবোঁ যে এইটো এটা অতি সুন্দৰ পদক্ষেপ, আৰু তাৰ কাৰণে আমাৰ পেচেণ্টখিনিৰ যিখিনি ৰোগী ভুক্তভোগী হয়, প্ৰতিদিনে আমি দেখা পাবলগীয়া হয়, তেওঁলোকে নিশ্চয় সুফল পাব এই ৰক্তখিনিৰ কাৰণে। তাকে ধন্যবাদ। আমি নিয়মান আৰু তেওঁলোকৰ যি ছবি হৈছে সেই ছবিবোৰ আমি ये यार के जो हादसा हुआ उसमें जो शहीद हुए 5 विद्यार्थियों की अपने और एक उसके लिए हम लोग मौन शहीद हुए, उनके नाम पर उनका आत्मा सदगति मिले, उसी से 1 मिनट के लिए हम लोग उनके नाम पर प्रार्थना मौन। মই যেতিয়া হস্পিটেলত থাকোঁ, মানুহখিনিৰ বিড়ম্বনাখিনি দেখোঁ, এটা ব্লাড বেগৰ কাৰণে তেওঁলোকে যিখিনি কষ্ট কৰি